মই ধৰিত্ৰী আপোনালোকৰ মাজলৈ পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালেই বাৰু। আৰু আপোনালোকে চাই আছে ময়ূৰিকা মম ইউটিউব চেনেল। আৰু আপোনালোক সকলোৱে ভিডিঅ'বিলাক চাই শেষত কমেণ্ট এটা কৰিবলৈ একদমেই নাপাহৰিব। কমেণ্ট নকৰিলে কিবা ভাল নালাগে নহয় জানো। আৰু আপোনালোক সকলোৱে কমেণ্ট এটা কৰি জনাই দিব, তেতিয়াহে মই গম পাম যে মোৰ ভিডিঅ'বিলাক চাই আপোনালোক সকলোৱে ভাল পাইছে। আৰু ধৰিত্ৰী ডেকা বৰা বুলি আছে ফেচবুকত, তাত গৈ আপোনালোক সকলোৱে মোক ফ'ল' কৰি দিব। আৰু আজি খাবলৈ এতিয়া মন গৈ আছে। এতিয়া 4টামান বাজিলে, মুনু উঠিছে, তাইক মই গাখীৰ আৰু এনেকৈ কিবা বিস্কুটৰ লগত দিলোঁ, খালে তাই। আৰু এতিয়া তাই কৈ আছে নুডলছ খাব বুলি। সেইকাৰণে মই ভাবিছোঁ আটাৰে ঘৰত কেনেদৰে বনোৱা যায় সেইটো চাই লৈছোঁ। ভিডিঅ'টো মই ইউটিউবতে চাই বনাবলৈ ওলাইছোঁ, লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ফাৰ্ষ্ট টাইম বনাবলৈ গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। বলক তেনেহ'লে আৰম্ভ কৰোঁ ভিডিঅ'টো। দেহা, তুমি হয়নে আজি কি খাম বুলি কৈছিলা? তেতিয়া কৈছিলা যে চাওমিন খাম, খাবানে? বনাম। কি খাবা কৈ দিয়া, কি খাম বুলি কৈছিলা তেতিয়া? মেগী চাওমিন। অঁ, চাওমিন বুলি কৈ আছে। চাওমিন খাবা? হাই কৈ দিয়া সকলোকে। কি খবৰ কৈ দিয়া? মোৰ ভাল বুলি কোৱা। আৰু আপোনালোক সকলোৱে কৈ দিয়া। মছলা এইবিলাক দিয়া, কোৱা মাৰ ভিডিঅ'বিলাক চাব দেই আমাৰ, কৈ দিয়া। লাইক কৰিব নেকি দিয়া, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব দেই। অঁ, এনেকৈ দিয়া, চুম এটা দিয়া। আৰু এতিয়া প্ৰথমে মই এটা চৰিয়াত ওলাই লৈছোঁ আটা, হোৱাইট আটা লৈছোঁ মই। এতিয়া নিমখ দিছোঁ তাত সোৱাদ অনুযায়ী নিমখ, তাৰপাছত ৰিফাইন অইল অকণমান দিছোঁ। এতিয়া চফ্ট হয় ডৌটো, বঢ়িয়া মানে চফ্ট হৈ যায়। তাৰপাছত এতিয়া গৰম পানী কৰি থৈ দিছিলোঁ, গৰম পানীৰে এতিয়া ভালদৰে মঠি লৈছোঁ। আৰু আপোনালোকে বেছিকৈ আটা ল'ব পাৰে, বেছি মানুহৰ কাৰণে বনালে, আৰু কমকৈ ল'লে কম মানুহৰ কাৰণে এনেদৰে। তাৰপাছত এয়া মঠা হ'বই আৰু অলপ পাছতে মোৰ। তাৰপাছত 15 মিনিট এনেদৰে ঢাকি থৈ দিম। আৰু ভেজিটেবলছ যি আছে, আলু, পিঁয়াজ, বিলাহী, বন্ধাকবি নাছিলে বাৰু, সেইকাৰণে পিঁয়াজ, আলু, বিলাহী, গাজৰ এনেদৰে দিছোঁ। আৰু পিঁয়াজখিনি ভালদৰে সৰু সৰুকৈ মিহিকৈ কাটি লৈছোঁ। আৰু 15 মিনিট হৈ গ'ল। এতিয়া হৈ যোৱাৰ পাছত ডৌটো ৰুটি আকাৰত বেলিবলৈ লৈছোঁ। এতিয়া মই ডাঙৰকৈ অলপ, তাৰপাছত দেখুৱাই আছোঁ, চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু এতিয়া অলপকৈ মাৰি আছোঁ বহল কৰি, আৰু চাৰিওপিনে সমান হ'ব লাগিব। এয়া কাটি লৈছোঁ এতিয়া। আৰু অলপ আটা দি এনেদৰে ওপৰত ছটিয়াই দিলে লাগি নাযায়, ইটোৱে সিটোত লাগি নধৰে। আৰু আনফালে মই গৰম পানী বহাই থৈ দিছোঁ, এইখিনি বইল কৰি ল'ব লাগিব, যিহেতুকে এয়া গোটেই কটা হৈ গ'ল। আৰু ভেজিটেবল চব ৰেডি হৈ গ'ল। এতিয়া পানীত বহাই এতিয়া বইল কৰিবলৈ ওলাইছোঁ। এয়া তাই বহাই দিলে, মই ভিডিঅ'টো শ্বুট কৰিছোঁ। আৰু এয়া সৰু বহুত ধুনীয়া হৈছে, ঘৰতে এনেদৰে বনাই খাব পাৰি। দোকানৰবিলাক ইমান এটা ভাল নহয় বাৰু, সেইকাৰণে মই ঘৰতে বনাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু আনফালে কেৰাহী পাতি দিলোঁ, আনফালে ভেজিটেবল চব এইবিলাক ৰেডি হৈ গ'ল মোৰ। আৰু কেৰাহীত পিঁয়াজ আৰু ভেজিটেবলছখিনি ভালদৰে অলপ টাইম ভাজি ল'ম। আপোনালোকে এনেদৰে ঘৰত ট্ৰাই কৰি চাব, বহুতেই ভাল লাগিল খাই। আনফালে আৰু মই এয়া তেলতে দি দিলোঁ হালধি আৰু ভেজিটেবলছখিনি এতিয়া ভালদৰে ভাজি লৈ তাত চাওমিনখিনি দি দিম। আৰু মছলা পাতি ইমান এটা দিয়া নাই বাৰু, সৰু ল'ৰা ছোৱালীয়ে খালে ইমান মছলা দিবও নোৱাৰি। আৰু পাছত জলকীয়া, পিঁয়াজ আমি এনেদৰে ওপৰত লৈ লৈছোঁ। মুনুৱে খাব, যিহেতুকে জলকীয়াও দিয়া নাছিলোঁ। আৰু এয়া নুডলছখিনি ভালদৰে ধুই লৈছিলোঁ পানীৰে, ধুই লৈ এতিয়া কেৰাহীত বহাই দিলোঁ, নহ'লে ইটো সিটোক লাগি ধৰিব ধুই নল'লে। এয়া কেৰাহীত বহাই দিলোঁ আৰু ভালদৰে লৰাই থাকিম অলপ টাইম, ভালদৰে ফ্ৰাই হোৱালৈ অলপ, তেতিয়া খাই ভাল লাগে। আৰু চচটো
মই পাছত লৈ লৈছোঁ এনে কেৰাহীত এনেদৰে ভাজি থাকোঁতে দিয়া নহ'ল বাৰু আৰু হোৱাৰ পাছত দি পেলাই খাইছিলোঁ এনেদৰে আৰু এয়া সিহঁতক দি দিলোঁ চচ লৈ খালে ইমান ভাল পালে খাই আশা কৰিলোঁ ভাল পালে ভিডিঅ'টি চাই আজিলৈ আহিছোঁ দেই বাই।